হেল্ল' এভৰিৱান, আজি আমি গৈছিলোঁ কামৰূপৰ বৰিহাটস্থিত ARJB ফাৰ্মলৈ। নতুনকৈ বনাইছে ফাৰ্মখন। ইয়াতে বেলেগৰ পৰা শুনি আছিলোঁ, গৈ ভাল লাগে। আমাৰ ঘৰৰ পৰা পিছে 1 কিলোমিটাৰমানহে দূৰ হ'ব, কিন্তু গৈ পোৱা নাছিলোঁ এদিনো। বাকী বেলেগৰ ফটো ভিডিঅ'ত চাই ভাবি আছিলোঁ এদিন যাওঁ বুলি, কিন্তু যোৱাৰ তেনেকৈ সুবিধা নাছিল। আজি পিছে মোৰ বান্ধৱী লগ ধৰাত গ'লোঁ আৰু সঁচাকৈয়ে আমাৰ ঘৰৰ ওচৰতে যে ইমান ধুনীয়া পৰিৱেশ এটা এনেকুৱা হৈছে গমেই পোৱা নাছিলোঁ। আৰু আমাৰ মাইনুই চাওকচোন, একদম তাই এনেকুৱা পাৰ্ক খেলা পাৰ্ক দেখি একদম তাইৰ ইমান ফূৰ্তি তত নাইকিয়া হৈছে। এই পূৰা জঁপিয়াই খেলি নাচি জঁপিয়াই আৰু এইখনত পূৰা চুচৰি আছে। এনেকুৱা এইবিলাকত তাই তেনেকৈ যোৱা নহয়, যিহেতু আমাৰ গাঁৱত হয়, এইবিলাক তেনেকুৱা সুবিধা নাই। সেয়েহে আৰু খুৰাই দেখিছেনে, এইটো মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তাইৰ দেউতাক হয় খুৰাও উঠি চাইছে। আৰু ইমান ধুনীয়া পৰিৱেশ, এই গোটেই আগতে এইখন শালবাৰী বুলি জানিছিলোঁ। আৰু এইখন শালবাৰী বুলিয়ে জানিছিলোঁ, কিন্তু এনেকুৱা জেগাত আৰু ভিতৰুৱা জেগাত, গাঁৱৰ পৰা ভিতৰৰ জেগাত এনেকুৱা ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে। তাৰ বাবে খুবেই আনন্দিত। আৰু চাওকচোন কি ধুনীয়া ধুনীয়া ফুল, ইমান ধুনীয়া ফুল আৰু গোটেই বাউণ্ডাৰীতে, গোটেই ফাৰ্মখনৰ বাউণ্ডাৰীতে ধুনীয়া ধুনীয়া ফুল ৰোৱা হৈছে। আৰু গাঁৱলীয়া পৰিৱেশৰ এটা আৰ্হি দিব চেষ্টা কৰিছে। ইয়াতে তাঁতশাল, বাঁহেৰে বনোৱা জাকৈ, খালৈ, এইবিলাক এনেকুৱা ধৰণৰ বস্তুৰে সজাই পৰাই তুলিছে। আৰু ইয়াৰ শালগছবিলাকৰ মাজে মাজে ধুনীয়া ডাইনিং টেবুল এনেকুৱাকৈ থৈ দিয়া হৈছে। তাতে খোলা পৰিৱেশত খাই আহিব পাৰি। তাতে ৰেষ্টুৰেণ্টৰ ব্যৱস্থাও আছে। এয়া দেখিছেনে, বাঁহৰ লটাছ টেম্পল বনাইছে, ধুনীয়াকৈ বনাইছে। ইয়াতে যিখিনি বস্তু বনাইছে আৰু চব বাঁহেৰে হয়, বাঁহেৰে প্ৰস্তুত কৰিছে প্ৰায়ভাগ বস্তু। ইমান ধুনীয়া হৈছে চাওকচোন। আপোনালোকেও যদি আহিব বিচাৰে আহিব পাৰে। এতিয়ালৈ কিন্তু কোনো তাতে যোৱাকৈ কোনো ফিজ লোৱা নাই বাৰু। এয়া মাইনু দেখিছেনে, পূৰা জোলনাত জ্বলি আছে। তাই যেইখন জোলনা পাইছে গোটেইকেইখনতে উঠিছে। আৰু এনেকুৱাকৈ ধুনীয়াকৈ কাঠৰো বহাৰ ব্যৱস্থা এনেকুৱাকৈ বনাই থৈ দিছে। আৰু ইয়াত দেখিছেনে, যোনফালে যায় সেইফালে ধুনীয়া ধুনীয়া ফুলবোৰ ৰুই থৈ দিছে। আৰু ৰাতি যোৱাৰ কাৰণে নেকি ইমান ভাল লাগিছে গৈ পেলাই, চাৰিওফালে লাইট। আৰু দেখিছেনে, ময়ো জোলনাখন দেখি ৰ'বই নোৱাৰিলোঁ, অলপ উঠি দিলোঁ মাইনুৰ লগত। তাই ভয় কৰে, আৰু তাই বেছি জোৰত তুলিব ভয় কৰে। মোৰ লগত সেইকাৰণে উঠাই ল'লোঁ তাইকো। আনফালে আৰু নাৰ্চাৰীও আছে। নাৰ্চাৰী প্ৰথমতে আমি ফাৰ্ম বুলিয়ে শুনিছিলোঁ, এনেকুৱা হ'ব বুলি গম পোৱা নাছিলোঁ। পিছে আনফালে আৰু নাৰ্চাৰী, ইয়াত ধুনীয়া ধুনীয়া ফুল ষ্টক কৰিছে। এতিয়া পিছত বিক্ৰী কৰিব বুলি শুনিছোঁ, এতিয়া বিক্ৰী কৰা নাই। আৰু এখন বনাই আছে তাতে, যেতিয়া সেইখন হৈ উঠিব তেতিয়া তাৰ পৰা পুলিবিলাক বিক্ৰী কৰিব বুলি সোধোতে ক'লে। আৰু ইমান ধুনীয়া পৰিৱেশ, কেনেকৈনো বাৰু ভিডিঅ' নবনাকৈ দেখোঁ বনাই দিলোঁ। আৰু এনেকৈ মাইনু তাৰ পূৰা এনজয় কৰিলে। আৰু তাইৰ বিৰাট ফূৰ্তি, আৰু ভালো লাগিলে। তাইৰ মনটো যেতিয়া ফূৰ্তি লাগে বা এনেকুৱা ভাল লাগে, তেতিয়া মোৰো ভাল লাগি যায় আৰু বহুতখিনিয়ে। যিহেতু দেউতাকে সময় নাপায় তাই আমাক উলিয়াই নিবৰ কাৰণে। এয়া দেখিছেনে, কি ধুনীয়া ধুনীয়া ফুল, চাৰিওফালে কেৱল ফুল আৰু ফুল। এই গছডাল দেখিছেনে, কেনেকুৱা ডিজাইনত ৰুইছে, চাওকচোন। আৰু এনেকুৱাকৈ এইটো বাৰু কি হয় নাজানো, আৰু কি বুলি বা কয় নাজানো। আপোনালোকে জানে যদি কমেণ্ট কৰকচোন। এইবিলাক ফুল, কেৱল ফুল 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 আৰু ফুল চাৰিওফালে। এইবিলাক কেইদিনমান পিছত ইয়াৰ পৰা হয়তো ল'ব পাৰিব, যোনে ইচ্ছা কৰি ল'ব। আৰু ধুনীয়া পৰিৱেশ। আৰু যিহেতু যোৱা ৰাতি বৰষুণ দিছিলে, আজি ধুনীয়া বতাহ দি আছিলে, তাতে গৈ ভাল লাগিলে। আৰু
খুৰা আৰু খুৰীমা আৰু আমাৰ মাইনু গছডাল লিৰিকি বিদাৰি চাইছে মানে আৰু খুব অলপ অলপ বতাহ দি আছে, ঠাণ্ডা পৰিৱেশৰ মাজত এনেকৈ ফুৰিবলৈ পাই মনটো বহুতেই ভাল লাগিল। ধুনীয়া পৰিৱেশ মানে আৰু আজি গধূলিটো পূৰা এনজয় কৰিলোঁ। আৰু এই দেখিছেনে জোনবাইটো মোৰ লগতে আহি আছে, জোনবাইৰো ভাল লাগিছে চাগে আজিৰ এই আমি ফুৰিবলৈ যোৱা, মানে কি ক'ম আৰু আৰু ইয়াতে মিউজিক ইনষ্ট্ৰুমেণ্টো ৰাখিছে পুৰণা এইবিলাক, হাৰমনিয়াম, তবলা আৰু এনেকুৱাকৈ। আৰু আমাৰ মাইনুই এইয়া গীটাৰখন পূৰা বজাইছে আৰু তাই মানে দেখি পূৰা আৰু এইবিলাক এইটোও বজাওঁ এনেকুৱা। আৰু এইবোৰ কাঁচৰ বটলেৰে দেখিছেনে ৱালত ধুনীয়াকৈ মানে এই কৰি দিছে আৰু ডেক'ৰেশ্যন কৰিছে বটলৰে। আৰু এইখন ৱালৰ দৰে কৰিছে, গ্ৰীণ কালাৰ আৰু এনেকুৱা ব্ৰাউন কালাৰৰ কাঁচৰ বটলেৰে। ধুনীয়া পৰিৱেশ এটা এনজয় কৰিলোঁ আজিৰ গধূলিটো। আৰু এয়া বহাৰ ধুনীয়া মানে ব্যৱস্থা কৰি দিছে। পিছে আজিলৈ আহিছোঁ, বাই।